নমস্কাৰ বন্ধুসকল, আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজিৰ দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ 6 তাৰিখ আৰু অসমীয়া মাঘ মাহৰ 22 তাৰিখ। আজি মঙলবাৰ, কৃষ্ণপক্ষ, একাদশী তিথি আৰু জ্যেষ্ঠা নক্ষত্ৰ। আজি একাদশী তিথি আবেলি 4:08 থাকিব আৰু তাৰ পাছত কৃষ্ণপক্ষ দ্বাদশী তিথি আৰম্ভ হ'ব। আজি জন্ম হ'লে জাতক জাতিকাৰ বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ আৰু দেৱাৰীগণ হ'ব আৰু যদি আজি আদ্যা ঋতু হয় তেতিয়া প্ৰতিহীনা যোগ হ'ব। আজি খাদ্যত উৰহি আৰু ৰাতিলৈ পুৰৈ শাক নিষিদ্ধ। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। কৰ্মৰ পৰিৱেশত আজি আপোনাৰ পৰিশ্ৰম বাঢ়িব, কিন্তু সফলতাসমূহে আপোনাক উৎসাহত ৰাখিব। যদিও কৰ্মৰ পৰা আকস্মিকভাৱে আপুনি ব্যক্তিগত সমস্যাৰ ফলত আঁতৰি আহিও সন্তুষ্টিও লাভ কৰিব পাৰিব। আজি নিবনুৱাৰ বাবে উচ্চ স্থান লাভ আৰু বিজয় লাভৰ বাবে এটা উন্নত দিন হ'ব। শিক্ষাৰ্থীয়ে গ্ৰহণ কৰা নতুন কোনো আঁচনিত সফলতা পাব যদিও ব্যয় বাঢ়িব। প্ৰিয়জনৰ কোনো শ্ৰেষ্ঠতম দিশ অকস্মাত আৱিষ্কাৰ কৰি আজি আপুনি আনন্দিত হ'ব পাৰিব। আপোনাৰ আত্মবিশ্বাস আৰু উৎসাহ বাঢ়িব। গৃহত দূৰৰ পৰা অহা কোনো শুভ সংবাদে পাৰিবাৰিক সুখ বঢ়াব। অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ত ব্যয় নাবাঢ়িবলৈ লক্ষ্য ৰাখক। আপোনাৰ আজি ৰঙা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু সোণালী ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। কৰ্মৰ পৰিৱেশৰ কোনো শুভ সংবাদে আপোনাৰ উৎসাহ বঢ়াব, যদিও অকস্মাত যাতে স্বাস্থ্যজনিত কাৰণত কৰ্ম আৰু অৰ্থ নষ্ট নহয় তাৰ প্ৰতিও সাৱধানতা লোৱা আৱশ্যক হ'ব। শিক্ষাৰ্থী আৰু নিবনুৱা কৰ্মপ্ৰাৰ্থীয়ে সফলতা আৰু নিজৰ স্থান অক্ষত ৰাখিবলৈ প্ৰচেষ্টা বঢ়াব লাগিব। কোনো দিশত হোৱা সামান্য ব্যৰ্থতা আপোনাৰ অহেতুক দুশ্চিন্তাৰ কাৰণ হ'ব পাৰে। প্ৰিয়জনৰ সংগত দিনটো বিশেষ কৰি গঢ়ি তুলিবলৈ বিবাদিত বিষয়সমূহ এৰাই চলক, যদিও দিনটো স্বাভাৱিক আৰু গতানুগতিক হ'ব। গৃহত অৰ্থ সংক্ৰান্ত কাৰণত আজি আপুনি কাৰোবাক প্ৰতিশ্ৰুতি দিব লগা হ'ব, যদিও ইয়াৰ ফলত আপুনি অৰ্থচিন্তা আঁতৰাব পাৰিব। আজি ভোগবিলাসতো আপোনাৰ ব্যয় বাঢ়িব। আপোনাৰ আজি নীলা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। কোনো জটিল সমস্যা সমাধানৰ ক্ষেত্ৰত সহকৰ্মী বন্ধুৰ সহযোগত আপুনি উপকৃত হ'ব। যান বাহনত ভ্ৰমণৰ সময়ত আজি স্বাস্থ্যৰ প্ৰতি আপোনাক অধিক মনোযোগৰ আৱশ্যক। শিক্ষাৰ্থীয়ে দক্ষতা আৰু সুনাম বৃদ্ধিৰ একাধিক সুযোগ লাভ কৰিব। আনহাতে আপোনাৰ হাতত কোনো মূল্যৱান সামগ্ৰী নষ্ট নহ'বলৈও আজি আপুনি লক্ষ্য ৰাখিব লাগিব। আজি প্ৰিয় ব্যক্তিক আপোনাৰ বিশেষ কোনো সহযোগিতাৰ প্ৰয়োজন হ'ব পাৰে। তেখেতৰ মতত সমৰ্থন জনাই আপুনি সম্পৰ্কটো উচ্চতা বঢ়াব পাৰিব। গৃহত কোনো সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত প্ৰবঞ্চকৰ কবলত নপৰিবলৈ সাৱধানতা লওক। মতবিভেদৰ ফলত পাৰিবাৰিক আনন্দ নকমিবলৈও লক্ষ্য ৰখা আৱশ্যক। আপোনাৰ আজি ক'লা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। কৰ্মদক্ষতাৰ বাবে কৰ্মক্ষেত্ৰত আপুনি আজি জ্যেষ্ঠজনৰ দ্বাৰা প্ৰশংসিত হ'ব, কিন্তু অকস্মাত কোনো অপ্ৰত্যাশিত সংবাদত আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব। স্বাস্থ্যজনিত কাৰণত শিক্ষাৰ পৰিৱেশ নিম্নগামী নহ'বলৈ আপোনাক যত্নৰ প্ৰয়োজন হ'ব। অসৎ বন্ধুৰ পৰামৰ্শত কোনো প্ৰকাৰ ক্ষতি নহ'বলৈও আজি আপুনি লক্ষ্য ৰখা আৱশ্যক। শাৰীৰিক দুৰ্বলতাৰ বাবে প্ৰেমৰ দিশত আজি হতাশা আপোনাৰ হাতত লাগিব পাৰে। আজি অৰ্থ সমস্যাও আপোনাৰ চিন্তাৰ কাৰণ হ'ব। গৃহত কোনো আপোন ব্যক্তিৰ স্বাস্থ্য চিন্তাৰ কাৰণ হ'লেও গৃহ সুখত ইয়াৰ অশুভ প্ৰভাৱ নপৰে। বিভিন্ন গৃহ সমস্যা সমাধানত হোৱা খৰচসমূহে আপোনাৰ অৰ্থচিন্তা বঢ়াব। আপোনাৰ আজি ক'লা ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব
আৰু ৰঙা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আশা কৰা শুভ সংবাদ লাভত আপোনাৰ উৎসাহ বাঢ়িব। কৰ্মদক্ষতাৰ বাবে জ্যেষ্ঠজনৰ পৰা আপুনি প্ৰশংসিত হোৱাৰ লগতে শত্ৰুৰ পৰাও সমীহ আদায় কৰিব পাৰিব। শিক্ষাৰ্থীয়ে জ্যেষ্ঠজন অসন্তুষ্ট নহ'বলৈ নিজৰ বাক্য প্ৰকাশ আৰু আচৰণৰ ওপৰত মনোযোগ বঢ়াওক। আনহাতে আপুনি লোৱা নতুন সিদ্ধান্তৰ সফলতাত আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। নিবনুৱাৰ বাবে সফলতা আৰু বিজয় অৰ্জনৰ বাবে এটা উন্নত দিন আজি হাতত থাকিব। প্ৰিয় ব্যক্তিৰ সৌভাগ্যৰ সংবাদে আপোনাকো উৎসাহিত কৰিব। দিনৰ শেষলৈ প্ৰিয়জনৰ সংগত কিছু আনন্দময় সময় অতিবাহিত কৰিব পাৰিব। গৃহত পুৰণা বিনিয়োগৰ সফলতাই আপোনাৰ অৰ্থচিন্তা আঁতৰাব। সম্পত্তিৰ সমস্যা সমাধান কৰি সুখী হ'ব পাৰিব। কোনো বিশিষ্ট ব্যক্তিৰ লগত আজি আপোনাৰ সুসম্পৰ্ক স্থাপন হ'ব। আপোনাৰ আজি ৰঙা ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। একাধিক অতিৰিক্ত কৰ্মৰ চাপ আপোনাৰ অসন্তুষ্টিৰ কাৰণ হ'ব। পৰিৱেশত আপোনাৰ পৰিশ্ৰম বাঢ়িব আৰু দিনৰ শেষলৈ সকলো দিশতে পোৱা কৰ্মোন্নতিয়ে আপোনাৰ মনোবল বঢ়াব। শিক্ষাৰ্থীয়ে যান বাহনত ভ্ৰমণৰ সময়ত স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগী হওক। ঘনিষ্ঠ বন্ধুৰ লগত সুসম্পৰ্ক অটুট ৰাখিবলৈও আজি আপুনি যত্ন ল'ব লাগিব। কোনো মাংগলিক কৰ্মত প্ৰিয়জনৰ সংগত কিছু শ্ৰেষ্ঠতম সময় আপোনাৰ অতিবাহিত হ'ব। কোনো দিশত প্ৰিয়জনৰ সহযোগতো আপুনি উপকৃত হ'ব। গৃহত বন্ধুৰ পৰামৰ্শত আপুনি আৰ্থিক প্ৰতিষ্ঠাৰ আশা লাভ কৰিব। পুত্ৰ কন্যাৰ স্বাস্থ্যৰ বাবে আপোনাৰ খৰচ বাঢ়িলেও গৃহ সুখত সুখী হ'ব। আপোনাৰ আজি নীলা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। সামাজিক অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আপুনি ভ্ৰমণৰ আঁচনি ল'ব লগা হ'ব। ভ্ৰমণ সফলতা আৰু আনন্দেৰে ভৰপূৰ হ'ব যদিও আপোনাৰ খৰচ বাঢ়িব। শিক্ষাৰ্থীয়ে সকলো দিশতে উন্নতি অব্যাহত ৰখাৰ পাছতো অসৎ বন্ধুৰ দ্বাৰা যিকোনো প্ৰকাৰৰ ক্ষতি নহ'বলৈ সাৱধানতা ল'ব লাগিব। স্বাস্থ্যৰ প্ৰতিও আজি আপোনাক অধিক মনোযোগৰ আৱশ্যক। প্ৰিয়জনৰ সংগত এটা আনন্দময় দিন অতিবাহিত কৰিবলৈ বিবাদিত বিষয়সমূহ এৰাই চলক। যদিও দিনটোৰ সৰহখিনি সময় আপোনাৰ পক্ষতে থাকিব। গৃহ পৰিৱেশৰ কিছুমান সৰু সৰু সমস্যা সমাধানত আপোনাৰ খৰচ বাঢ়িব। ইয়ে আপোনাৰ চিন্তাৰ কাৰণ হ'ব। সন্তানৰ পৰা সুখ থাকিব। আপোনাৰ আজি সোণালী ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। শাৰীৰিক দুৰ্বলতা মনোবল হ্ৰাসৰ কাৰণ নহ'বলৈ যত্ন লওক। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সহযোগিতা পোৱাৰ পাছতো আপোনাৰ আজি পৰিশ্ৰম বাঢ়িব। শিক্ষাত পোৱা সফলতাই আপোনাৰ বন্ধুৰ সমাজত মান বঢ়াব। বস্ত্ৰ অলংকাৰ আদি সামগ্ৰী প্ৰাপ্তিত আপোনাৰ আশাও পূৰণ হ'ব। প্ৰেমৰ দিশত আজি নিৰাশা আপোনাৰ হাতত লাগিলেও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। দিনৰ শেষলৈ সংযোগত আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। গৃহত বিভিন্ন বেমেজালি আপোনাৰ চিন্তাৰ কাৰণ হ'ব। আপোনজনৰ আচৰণে আপোনাক অসন্তুষ্ট কৰিলেও গৃহ সুখ অক্ষত থাকিব। আপোনাৰ আজি ৰঙা ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। অহেতুক মানসিক অৱসাদে কৰ্মত আপোনাৰ মন বহিবলৈ নিদিব, যাৰ বাবে গুৰুত্বপূৰ্ণ কৰ্মত হোৱা বিসংগতি আপোনাৰ ক্ষতিৰ কাৰণ হ'ব পাৰে। ইয়াৰ বাবে আত্মবিশ্বাস বৃদ্ধিৰ প্ৰয়োজন হ'ব। শিক্ষাৰ্থীয়ে মতবিভেদৰ ফলত অসৎ সহপাঠীৰ লগত বিবাদৰ সূচনা নহ'বলৈ যত্ন লওক, কিয়নো ইয়াৰ ফলত আপুনি গুৰুজনৰ দ্বাৰা সমালোচিত হ'ব পাৰে। প্ৰিয়জনৰ আচৰণ অসন্তোষৰ কাৰণ হ'লেও পৰিৱেশত আপোনাৰ স্থান আৰু মান অক্ষত থাকিব। আজি সংযোগৰ বাবে আপোনাৰ অপেক্ষাৰ পৰিমাণ সামান্য বাঢ়িব। গৃহত অসতৰ্কতাৰ ফলত কোনো মূল্যৱান সামগ্ৰী আপোনাৰ হাতত নষ্ট নহ'বলৈ সাৱধানতা লওক।
আপোনজনৰ স্বাস্থ্যৰ বাবে ব্যয় বাঢ়িলেও গৃহসুখ অক্ষত থাকিব। আপোনাৰ আজি হালধীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। পুৰণা ৰোগৰ আকস্মিক উত্থানত যাতে কৰ্ম পৰিৱৰ্তন কৰিব লগা নহয় তাৰ প্ৰতি যত্ন লওক। অৱশ্যে কৰ্মৰ পৰিৱেশ স্বাভাৱিক আৰু সন্তোষজনক হ'ব। শিক্ষাৰ্থীয়ে গ্ৰহণ কৰিব বিচৰা নতুন সিদ্ধান্ত যাতে আগলৈ ভুল প্ৰমাণিত নহয় তাৰ বাবে জ্যেষ্ঠজনৰ পৰামৰ্শ লোৱা অতি আৱশ্যক। অসৎ সহপাঠীৰ আচৰণে আপোনাক সংযম বঢ়াবলৈ প্ৰৰোচিত কৰিব। প্ৰিয় ব্যক্তিৰ সংগত কিছু শ্ৰেষ্ঠতম সময় অতিবাহিত হ'ব। আপোনাৰ মতত প্ৰিয়জনৰ সমৰ্থনেও আপোনাক উৎসাহ যোগাব। গৃহত দূৰৰ আত্মীয়ৰ সৌভাগ্যৰ সংবাদে গৃহসুখ বৃদ্ধি কৰিব। বিভিন্ন দিশত আপোনাৰ ব্যয় বাঢ়িলেও অৰ্থ সমস্যা অনুভৱ নহয়। আপোনাৰ আজি ক'লা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। অকস্মাত স্বাস্থ্যজনিত সমস্যাই যাতে কৰ্ম আৰু অৰ্থ নষ্ট নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখক। কৰ্মক্ষেত্ৰৰ পৰিৱেশ আপোনাৰ নিয়ন্ত্ৰণত থাকিব আৰু সন্তোষজনক হ'ব। শিক্ষাৰ্থীয়ে যান বাহনত ভ্ৰমণৰ সময়ত যিকোনো প্ৰকাৰ সামান্য হ'লেও আঘাত নাপাবলৈ সাৱধানতা লওক। কোনো দিশত ব্যৰ্থ নহ'বলৈ আপোনাক নিজৰ প্ৰচেষ্টা বৃদ্ধিৰো প্ৰয়োজন। প্ৰিয়জনৰ কোনো শ্ৰেষ্ঠতম দিশ অকস্মাত আৱিষ্কাৰ কৰি আজি আপুনি আনন্দিত হ'ব পাৰিব। আনহাতে প্ৰিয় ব্যক্তিক আজি আপোনাৰ কোনো প্ৰকাৰ সহযোগিতাৰো প্ৰয়োজন হ'ব। গৃহত নতুন আৰ্থিক আঁচনিৰ সংযোগ আপোনাৰ আশা বৃদ্ধিৰ কাৰক হ'ব। সকলো দিশতে পাৰিবাৰিক সহযোগিতাত আপুনি সুখী হ'ব পাৰিব। ব্যৱসায়ত জুইৰ পৰা সাৱধানতা লওক। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। আপোনাৰ বহুদিনীয়া পৰিশ্ৰম আৰু কৰ্মদক্ষতাৰ আজি প্ৰকৃত মৰ্যাদা লাভ হ'ব। আশা কৰা শুভ সংবাদত আপোনাৰ উৎসাহ বাঢ়িব। কৰ্ম সংক্ৰান্ত কাৰণত আজি আপুনি দূৰ যাত্ৰাৰ নিৰ্ণয়ো ল'ব লগা হ'ব। শিক্ষাৰ্থীয়ে ঘনিষ্ঠজনৰ লগত মতৰ পাৰ্থক্যই বিতৰ্কৰ সূচনা নকৰিবলৈ সাৱধানতা লোৱা আৱশ্যক। ইয়াৰ ফলত আপোনাৰ দিনটো হতাশাৰে পূৰ্ণ হ'ব পাৰে। ঘৰুৱা আৰু কিছুমান ব্যক্তিগত সমস্যাই আপোনাৰ প্ৰিয়জনক মানসিকভাৱে আজি ব্যস্ত ৰাখিব, যাৰ বাবে প্ৰিয়জনক আপোনাৰ সহযোগিতাৰ প্ৰয়োজন হ'ব। গৃহত ব্যয় বাঢ়িলেও সম্পত্তিৰ সমস্যা সমাধান হ'ব। বস্ত্ৰ অলংকাৰ আদি ক্ৰয় কৰিও আপুনি পাৰিবাৰিক সুখ বঢ়াব পাৰিব। কিন্তু মত পাৰ্থক্যত গৃহসুখ নকমিবলৈও লক্ষ্য ৰখা আৱশ্যক। আপোনাৰ আজি ৰঙা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আপোনালোকক অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো চিলেক্ট কৰি ৰাখক। ইয়াৰ লগতে আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক। আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।